আজি এটা বস্তু দেখাব আহোঁ। আমি যিটো SVEP বুলি এটা নতুনকৈ আমাৰ ছাৰ্ভে ৰিপৰ্ট বনাব দিছে, সেইটো আমি কেনেদৰে কৰিব পাৰোঁ চাওঁ আহকচোন। মই এটা কৰি দেখাইছোঁ। মই অলৰেডি কৰা হৈছে বহুতখিনি, 335টামান কৰিলোৱে, আৰু হাৰ্চল ছাৰ্ভেটো কৰিলোঁ 55মান, আৰু বাকী আৰু এটা কেনেকৈ কৰিম। আমি স্ক্ৰীনটো টানিলোঁ, টানি এনেকৈ এখন ওলাই আমি এণ্টাৰপ্ৰাইজত যাব লাগিব। এণ্টাৰপ্ৰাইজত গৈ আমাৰ যোনখন গাঁও আছে তাতে গৈ এইটো প্লাছ চিনটো টিপিব লাগিব। প্লাছ চিনটো টিপি আমি মানুহজনে কি কাম কৰি আছে সেইটোৰ ওপৰত, ট্ৰেণ্ডিং নে ছাৰ্ভিচ নে যি কাম কৰি আছে তাৰ ওপৰত কৰিব লাগিব। মই যোনটো কৰিম সেইটো হৈছে ট্ৰেণ্ডিং, মানে মানুহজনে মুৰ্গী বিজনেছ কৰে আৰু কণী বিক্ৰী কৰে। আমি সেইখিনি ফিল আপ কৰিলোঁ, আৰু তাৰপিছত মানুহজনে আমি তাৰ এটা এণ্টাৰপ্ৰাইজৰ নাম দিব লাগিব। আমি নামটো কেনেকৈ দিম, মানুহজনৰ নামটো দি পেলাই কণী বিজনেছটো আমাৰ মুৰ্গী, সেইকাৰণে আমি এইটো মানুহজনীৰ নামটো লিখি পেলাই পল্ট্ৰি ফাৰ্ম লিখি দিম। পল্ট্ৰি ফাৰ্ম ইমান টান নহয় এইটো। তাৰপিছত আমি এণ্টাৰপ্ৰাইজৰ যোনজন অ'নাৰ হয়, যোনে কৰি আছে সেইজনৰ নাম লিখিব লাগিব। তাৰপিছত আৰু মানুহজন ফিমেল মেল কি হয় কাষ্টটো লিখিলে, তাৰপিছত আৰু ইণ্ডিভিজুৱেল পাৰ্চনেল, আৰু সেইখিনি আমি ফিল আপ কৰিলোঁ। আৰু কিমান চনৰ পৰা কৰি আছিলে, মানে মাহটো আৰু চনটো আমি লিখিলোঁ। মানুহজনেতো বহুত আগৰ পৰাই কৰি আছে, সেইকাৰণে মই যিটো কৈছে সেইটোৱে কৰিছোঁ। ইয়াতে বহি লৈ পেলাই আমি চবে ঘৰে ঘৰে কৰিব পাৰোঁ। আমি আপোনাৰ যিবিলাক এণ্টাৰপ্ৰাইজ নন ফাৰ্ম সকলোৱে কৰিব পাৰিব। মানুহজনৰ ইনকাম কিমান হয়, কণী বিক্ৰী কৰি জনাইছে মোক, মানুহজনে মাহত 15,000মান টকা পায়। মই এমপ্লয়ী ৰখা নাই। আৰু SSGত আছেনে নাই মানুহজনী আছে SSGত, আমি যিটো আছে নথকাটো নাই, চবৰে কৰিব পাৰোঁ। আৰু কিমান টকা লোন লৈছে মানুহজনীয়ে, আৰু কিমান টকা ঘূৰাইছে, কিমান বাকী আছে, আৰু কিমান দিব বাকী আছে, সেইটোতো মানুহজনী আছে এতিয়া আপোনাৰ 30,000 টকা লৈছিলে 50,000 টকা। তাৰপিছত সেইখিনি আমি এনেকৈ কোনটো জেগাত আছে, সেইখিনি আমি বিজনেছটো কেনেকুৱা, সেইখিনি কমপ্লিট লিখি আমি ইয়াতে ছেভ কৰি দিলোঁ। তাৰপিছত হৈ গৈছে।